2024-2025 পৰ্যটন বৰ্ষৰ বাবে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি ইতিমধ্যে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ইতিমধ্যে বন মন্ত্ৰী আৰু স্থানীয় দুগৰাকী বিধায়ক কলিয়াবৰৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু বোকাখাটৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা এই তিনিগৰাকী মন্ত্ৰীৰ উপস্থিতিত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ব। বিশেষকৈ বাগৰিত কেন্দ্ৰীয়ভাৱে ইয়াত কাৰ্যসূচী আৰম্ভ হ'ব আৰু তাৰ লগে লগে বুঢ়াপাহাৰ আৰু কহৰা এই কাজিৰঙা যিটো মূল বনাঞ্চল সেই গোটেই এই তিনিটা বনাঞ্চল আচলতে আজিৰ পৰা আৰম্ভ হ'ব। তাৰ কেইদিনমানৰ পাছতেই অগ্ৰাতলী বনাঞ্চলৰ পৰ্যটনৰ বাবে আৰম্ভ কৰিব। দাঁতিকাষৰীয়া যিসমূহ পৰ্যটন ক্ষেত্ৰ আছে এই ক্ষেত্ৰসমূহ সাজু কৰা হৈছে আৰু বিশেষকৈ ক'ব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি পৰ্যটন ক্ষেত্ৰ এই ক্ষেত্ৰত হাতী চাফাৰী আৰু জীপ চাফাৰীৰ ভূমিকাই আটাইতকৈ গুৰুত্বপূৰ্ণ। তাৰ বাবে সাজু হৈছে জীপ চাফাৰী সন্থা। জীপ চাফাৰী সন্থাৰ মই যিটো বাগৰি ৰেঞ্জৰ যিটো জীপ চাফাৰী সন্থা আছে এই কাৰ্যালয়ৰ মুখত আছোঁ। ইতিমধ্যে সকলো সাজু হৈ আছে। সকলোৰে মুখত আমি দেখিবলৈ পাইছোঁ উৎসাহ, যিহেতু এটা নতুন পৰ্যটন বৰ্ষৰ বাবে তেখেতসকল আগবাঢ়িছে। অভিলেখ সংখ্যক পৰ্যটকেৰে যোৱা বছৰ তেওঁলোকে যিখিনি সেৱা আগবঢ়াইছিল এই বৰ্ষতো যাতে তেখেতসকলে সেৱা আগবঢ়াব পাৰে তাৰ কাৰণে আগবাঢ়িছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পাছত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। দুয়োগৰাকী ৰাষ্ট্ৰপতি ভূতপূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি মহামহিম দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া যেতিয়া এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিলে তাৰ পাছতেই আচলতে কাজিৰঙালৈ এক নতুন বাৰ্তা আহিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ভৰি পৰিছে। মই দীঘলীয়া নকৰোঁ, মই আগবাঢ়িছোঁ যে পৰ্যটন বৰ্ষ নতুনকৈ আৰম্ভ হ'ব। এই কেনেধৰণে আশাবাদী এই বৰ্ষ আমি পৰম প্ৰত্যাশিত দিন, এইটো কাজিৰঙাবাসীৰ কাৰণে পৰম প্ৰত্যাশিত দিন। আমি সেই অক্টোবৰ দিনটোৰ কাৰণে আমি সদায় অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ। আমাৰ পৰ্যটন বৰ্ষটো আমাৰ কাৰণে আৰম্ভণিটো এটা ব্যৱসায় নহয়, এইটো এটা কাজিৰঙাৰ কাৰণে উৎসৱ, আমাৰ কাৰণে উৎসাহ আৰু আমাৰ জনজীৱনৰ লগত সংশ্লিষ্ট এটা বিষয় কাজিৰঙাৰ পৰ্যটন। আৰু আমাৰ কাৰণে পৰম সৌভাগ্য যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগমনৰ পাছতে ইয়াত পৰ্যটকৰ সংখ্যা যথেষ্ট যোগাত্মকভাৱে বাঢ়িছে। দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ পদাৰ্পণে আমাৰ এইটো ৰেঞ্জ একেবাৰে খুব এটা বিশেষ পৰ্যায়লৈ লৈ গৈছে। আৰু আমাৰ কাৰণে খুব সুখৰ কথা যে আমি সাধাৰণতে কাজিৰঙাৰ চেণ্ট্ৰেল ৰেঞ্জত আমাৰ এই আৰম্ভণি পৰ্বটো হৈ এইবাৰ প্ৰথমবাৰৰ কাৰণে বাগৰিত আৰম্ভ হৈছে। আমি সকলোকে স্বাগতম জনাইছোঁ। সকলো আহক আৰু এই পৰ্যটন বৰ্ষটো উপভোগ কৰক। কাজিৰঙাৰ সংৰক্ষণৰ সংবৰ্ধনৰ ক্ষেত্ৰত সকলোৱে সহায় কৰাত আগবঢ়াওক। মই জীপ চাফাৰী সন্থাৰ বিষয়ববীয়া আছে আপোনাৰ ওচৰত আহিছোঁ, কেনেধৰণে সাজু হৈছে? হয়, ইতিমধ্যে আমি খুব অধীৰ আগ্ৰহে আমি পৰ্যটকক আদৰিবলৈ আমি সাজু হৈছোঁ। আমি বিগত বৰ্ষত এইবাৰ আমি আৰু ক্ষিপ্ৰতাৰে আমি যাতে সুচাৰুৰূপে আমি ৰূপায়ণ কৰিব পাৰোঁ আমি পৰ্যটনৰ দিশটো, তাৰ ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত সহযোগিতা অৱলম্বন কৰি পেলাই আমি জীপ চাফাৰীৰ তৰফৰ পৰা আমি আগবাঢ়িছোঁ। লগতে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এইবাৰ আমাৰ যি জীপ চাফাৰী সন্থাসমূহ বিষয়ববীয়াৰ লগতে ড্ৰাইভাৰসকলকো এটি প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু সেই প্ৰশিক্ষণত আমাৰ সকলো ড্ৰাইভাৰে তাত সংযোগ হৈ পেলাই সেই প্ৰশিক্ষণ প্ৰাপ্ত হৈছে। আৰু কেনেকৈ যিসকল পৰ্যটক আহিব তেওঁলোকক আমি কেনেধৰণে ফুৰাব লাগে সেইখিনিৰ ওপৰত আমাক যথেষ্টখিনি জ্ঞান আহৰণ হৈছে আৰু আগতকৈ আমাৰ খুব ভাল হ'ব বুলি আমি এটা বিবেচনা কৰিছোঁ। এইবাৰ আই কাৰ্ডৰ ব্যৱস্থা কৰিছে, ইউনিফৰ্মৰ ব্যৱস্থা কৰিছে বুলি আমি জানিব পাৰিছোঁ। আপোনালোকক কেনেধৰণৰ নিৰ্দেশনা দিছে? এইখিনি আমাক নিৰ্দেশনা দিছে প্ৰত্যেকজন চালক বা গাইডে যিসকলক দিছে গাইড ট্ৰেইনিংটো তেওঁলোকে প্ৰত্যেকেই টি চাৰ্টটো পিন্ধি আহিব লাগিব আৰু আই কাৰ্ডটো লগাই আহিব লাগিব বুলি কয় আৰু জোতা বাধ্যতামূলক কৰিছে। হয়, যিহেতু নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক পৰ্যটকসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জীপ চাফাৰী চালকসকলকো যথেষ্টখিনি এইবাৰ কিছু তেওঁলোকক প্ৰশিক্ষণ দি তেখেতলোকক আগবঢ়াই দিছে। আৰু বন বিভাগে তথা পৰ্যটন বিভাগে এই গোটেই পৰ্যটন বৰ্ষটোৰ বাবে সকলোকে সাজু কৰি তুলিছে যাতে এই বৰ্ষটোত পৃথিৱীতে এক বিৰলভাৱে পৰ্যটকৰ সংখ্যা বৃদ্ধি হওক। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি সংৰক্ষণ আৰু ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে বিভাগে যথেষ্টখিনি তেওঁলোকে দায়বদ্ধতাৰে আগবঢ়া আমি দেখিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।